Hello everyone, welcome to my YouTube channel Barsa's vlog. আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰো ভাল, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিম এটা আটা কেক ৰেচিপি। মানে ৰেচিপি নহয়, মোৰ মানে ভতিজা এজন আছে, সৰু 5 বছৰমান হৈছে। সি মানে মই গুৱাহাটীৰ পৰা অহাৰ পৰাই মানে সি কৈ আছে, পেহী প্লিজ কেক বনাই দিয়া না। তো ভাবিলোঁ আজি কেকটো বনায়ে দিওঁ। তো বনাই দিছোঁ যেতিয়া ময়দা মই ইউজ নকৰোঁ, তো আটাৰে মই কেক এটা বনাবলৈ ট্ৰাই কৰিম। চাই থাকক আপোনালোকে ভিডিঅ'টি কেনেকুৱা পালে জনাব। প্ৰথমতে আমি আটা দিম, তাৰপিছত আমি গুড়ি কৰি থোৱা চেনিখিনি তাতে দি দিম। তাৰপিছত আমি বেকিং পাউডাৰ দিম। বেকিং পাউডাৰ আমি 2 চামুচ দিম। 2 চামুচ দি উঠি ভালকৈ আমি মিক্স কৰি ল'ম। তাৰ লগত আমি বেকিং সোডা দিব লাগিব। তাৰপিছত আমি এইটো বেকিং সোডা আমি 1 চামুচমান দিব লাগিব। দি দিছোঁ তাতে ভালকৈ মিক্স কৰি। তাৰপিছত আমি এচিকুটমান অকণমান দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত আমি এইখিনি মিক্স কৰি ল'ম ভালকৈ। মিক্স কৰি লোৱাৰ পিছত আমি ইয়াতে ভালকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত আমি ইয়াতে কণীকেইটা ভাঙি দিম। 3টা কণী লৈছোঁ মই। 3টা কণী আমি গোটেইকেইটা এটা এটাকৈ ভাঙি দিম। কণীকেইটা ভঙা হৈছে। কণীকেইটা ভঙা হোৱাৰ পিছত আমি এইকেইটা ধুনীয়াকৈ ভালকৈ মিক্স কৰি ল'ম। ভালকৈ ফেটি ল'ম আমি। এতিয়া ভালকৈ ফেটি লোৱা নহ'ব, কাৰণ আমি ইয়াতে ৰিফাইন দিবলৈ আছে। ৰিফাইনখিনি দিয়াৰ পিছত আমি ভালকৈ ফেটি ল'ম। আমি কণীখিনিৰে ভালকৈ আমি মিক্স কৰি লৈছোঁ। এতিয়া আমি ৰিফাইন দি দিছোঁ। ৰিফাইন আমি এতিয়া 1 কাপ লৈছিলোঁ, আধা কাপ দিছোঁ। আধা কাপ দি পেলাই ভালকৈ ফেটি লৈ আছোঁ। এইখিনি আমি ভালকৈ ফেটি ল'লোঁ। গোটেইখিনি মিক্সাৰটো ভালকৈ ফেটি লৈছোঁ। এইখিনি ভালকৈ ফেটিব লাগিব যাতে কেকটো ফাট নেমেলে। এয়া চাওক ধুনীয়াকৈ হৈছে। তাৰপিছত আমি কেকটো বনাবলৈ এটা কুকাৰ ব্যৱহাৰ কৰিছোঁ। কুকাৰটো আমি অলপ প্ৰিহিট কৰি লৈছোঁ। ইয়াৰ ভিতৰত আমি কেকৰ সেইটো ফেটি লৈছিলোঁ যে তাতে বহাই দিম। প্ৰিহিট কৰি লোৱা হৈছে কুকাৰটো। তাৰপিছত আমি এনেকুৱা এটা ষ্টিলৰ পেন এটা লৈ পেলাই তাতে অকণমান ৰিফাইন তেল অলপ সানি ল'ম, যাতে কেকটো লাগি নধৰে। তাৰ কাৰণে আমি ৰিফাইন তেল সানি লৈছোঁ। গোটেইখিনিত আমি সানি ল'ব লাগিব। তাৰপিছত আমি এনেকুৱা এখন পেপাৰ লৈ এনেকৈ ভাঁজ কৰি লৈ আমি সমান জোখত কাটি ল'ম ঘূৰণীয়াকৈ, যাতে কেকটো লাগি নধৰে। তাৰ কাৰণে আমি এনেকুৱা এখন বাটাৰ পেপাৰ নাই, গতিকে মই এনেকুৱা চিম্পুল কাগজ এখন পাৰিছোঁ। তাৰপিছত আমি ফেটি লোৱা কেকখিনি এনেকৈ পেনটোত ঢালি লৈ থাপকৈ অকণমানতে মাৰি দিব লাগিব। মই ঢালা ক্লিপটো ক'ৰবাত হেৰাই থাকিলে ফ্ৰেণ্ডছ, তো মই তাৰ কাৰণে আপোনালোকক দেখুৱাব পৰা নাই। তাৰপিছত আমি এইটো পেনটো ইয়াতে বহাই দিম। প্ৰিহিট কৰি থৈছিলোঁ যে কুকাৰটোৰ ভিতৰত আমি এনেকৈ সোমোৱাই দিম। তাৰপিছত আমি ক্ৰীম এটা বনাম। ক্ৰীমটোৰ কাৰণে আমি 1 কাপ গাখীৰ লৈ লৈছোঁ। তাৰপিছত আমি 1 কাপ ৰিফাইন লৈ লৈছোঁ। ৰিফাইনো ঢালি ল'ব লাগিব, একেলগে মিক্স কৰি ল'ব লাগিব। দেন আমি অকণমান 1 চামুচ বা 2 চামুচ চেনি দিম। গুড়ি কৰি থোৱা চেনি মোৰ আছিলে, তো তাৰ কাৰণে মই গুড়ি কৰি থোৱা চেনিখিনি দি দিছোঁ। তাৰপিছত এচিকুটমান নিমখ দিব লাগিব। এয়া মই নিমখ দি দিছোঁ এচিকুটমান। তাৰপিছত আমি এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিম। এইখিনি চাওক ফ্ৰেণ্ডছ, কি ধুনীয়াকৈ ক্ৰীমখিনি হৈ গৈছে। আপুনি 2 কাপমান ৰিফাইন দিব। মোৰ 1 কাপ ৰিফাইনত হোৱা নাছিলে, তো তাৰ কাৰণে মই 2 কাপ ৰিফাইন দি দিছোঁ। আহকচোন চাওঁ আমাৰ কেকটো কিমানখিনি হৈছে। এয়া চাওক ধুনীয়াকৈ ফুলি উঠিছে কেকটো। বহুত ধুনীয়াকৈ ফুলিছে কেকটো। তাৰপিছত আমি ধুনীয়াকৈ শলা এডাল নহ'বা মই চুৰিখনে সোমাই চাইছোঁ, ধুনীয়াকৈ সোমাই গৈছে, একো লাগি অহা নাই।
চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, চফ্ট হৈছে কিমান, বহুত কোমল হৈছে। কেকটো সঁচাকৈ বহুত ধুনীয়া হৈছে। আটাৰ কেক হ'ব পাৰে কিন্তু হ'লেও বহুত চফ্ট হৈছে কেকটো। খাই বহুত ভাল লাগিব হয়তো। ফ্ৰেণ্ডছ চাওক, অকণমান ক্ৰীমটোৰে অকণমান ডিজাইন বনাই দিছোঁ। বেলেগটো একো নাজানো বনাবলৈ, আৰু মোৰ ওচৰত ফুড কালাৰ নাছিলে, গতিকে মোৰ ক্ৰীমখিনি হোৱাইট হৈয়ে থাকিলে। এনেই অকণমান আইচিং কৰিবলৈ নাজানো, হ'লেও মই এনেই অলপ ট্ৰাই কৰিছোঁ আৰু। এয়া আমাৰ বাবুৱে কেক খাই আছে দেই। কেনেকুৱা হৈছে? গলো হয়। কেনেকুৱা হৈছে কৈ দিয়া। হা? ভাল হৈছে? খোৱা। অলপ বেয়া হৈছে? কিয় অলপ বেয়া হৈছে? হয় নেকি? হ'লেও দেখোন খাইছা দেখোন তুমি চোন কেক 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 কৰি আছিলা, কেক খাম বুলি। খোৱা এতিয়া, কেক খোৱা। খাই পেলাই ক'বা দেই কেনেকুৱা হৈছে। ৰবা খাই লওঁ আগতে। টেষ্টি, সঁচাকৈ টেষ্টি। হেল্ল' এভৰিৱান, কেকটো বনাই হৈ গ'ল। তাৰপিছত মই খালোঁ, আৰু মোৰ ভতিজা দাদাৰ ল'ৰা এজন আছিলে, তাকো দিলোঁ খাবলৈ। তাৰপিছত সি ভাল হোৱা বুলিয়ে কৈছে বাৰু খাবলৈ, সৰু বাচ্ছা হয়, হ'লেও আৰু যি নহওক যেনে তেনে মানে মই ইমান ভালকৈ নাজানো বনাবলৈ, হ'লেও মানে এনেই আৰু খাবলৈ মন কৰি আছে, সৰু ল'ৰা হয় তো মানে এনেই মই ট্ৰাই কৰি চালোঁ আৰু। তো আপোনালোকে ক'ব কেনেকুৱা হৈছে। জানো বাৰু ইমান ভাল নাই হোৱা, হ'লেও ট্ৰাই কৰিছোঁ মই বনাবলৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে আপোনালোকে, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈও এনেকুৱা নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ, বাই বাই। I found a picture we took many years ago. When I said to you we would never grow old. Messages I've saved.